গুৱাহাটীত চলিছে প্ৰশাসনৰ অন্যতম বৃহৎ উচ্ছেদ অভিযান পুনৰ শিলহাকুত চলিছে উচ্ছেদ অভিযান মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত শিলহাকুত চলিছে বুলডোজাৰৰ দ্বাৰা বিশাল অট্টালিকা মুহূৰ্তৰ ভিতৰতে ভাঙি পেলোৱা হৈছে তাজপাতৰ দৰে খহি পৰিছে বিশাল অট্টালিকা এইবাৰ অসমৰ অন্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ শিলহাকুত চলিছে উচ্ছেদ অভিযান লৈ আহিছো সবিস্তাৰে এই খবৰ অতি ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটী মহানগৰীত পুনৰ বৃহৎ উচ্ছেদ অভিযান আজি গুৱাহাটী মহানগৰীত চলিছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে এবাৰ গুৱাহাটী মহানগৰীত আকৌ উচ্ছেদ অভিযান বুলডোজাৰ লগাই মুহূৰ্ততে ভাঙি পেলোৱা হ'ল বিশাল অট্টালিকা তাজপাতৰ দৰে খহি পৰিল বিশাল অট্টালিকা গুৱাহাটী মহানগৰীৰ শিলহাকুত আজি পুনৰ চলিছে উচ্ছেদ অভিযান মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত এই উচ্ছেদ অভিযান বৰ্তমান অব্যাহত আছে আমি জনাই আছো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত IIHM ভৱনত উচ্ছেদ অভিযান চলিছে বুলডোজাৰৰ দ্বাৰা ভাঙি পেলোৱা হৈছে IIHMৰ বিশাল অট্টালিকা শিলহাকুৰ প্ৰায় 800 বিঘা ভূমি মুকলি কৰা হৈছে ইয়াৰ পূৰ্বেও শিলহাকুত উচ্ছেদ অভিযান চলিছিল আজি পুনৰ উচ্ছেদ অভিযান চলিছে শিলহাকুত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ডাঙৰ মন্তব্য কৰিছে এই সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য কিছু সময় পিছতে আমি আপোনালোকক শুনাম তেওঁ কৈছে খৰালি হলে আৰম্ভ হ'ব শিলহাকুৰ খনন কাৰ্য শিলহাকুত উচ্ছেদ এইবাবেই কৰা হৈছিল কাৰণ আমি ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে অৱগত হৈছিলোঁ বা আপোনালোকেও নিশ্চয় অৱগত হৈছিল মুখ্যমন্ত্ৰীয়েও কৈছিল যে গুৱাহাটী মহানগৰীৰ যি কৃত্ৰিম বান্ধ সেই কৃত্ৰিম বান্ধ ৰোধ কৰিবৰ বাবে শিলহাকুত এটা বৃহৎ বান্ধৰ নিৰ্মাণ কৰা হ'ব আৰু কৃত্ৰিম বান্ধ নিৰ্মূল কৰা হ'ব আৰু তাৰ বাবে শিলহাকুত উচ্ছেদ চলিছিল আৰু শিলহাকুত আজি পুনৰ উচ্ছেদ চলিছে শিলহাকুত এয়া IIHMৰ বিশাল অট্টালিকা মুহূৰ্তৰ ভিতৰতে বুলডোজাৰ লগাই ভাঙি পেলোৱা হৈছে দেখুৱাই আছো বিশাল অট্টালিকা এটা তাজপাতৰ দৰে খহি পৰিছে এইসমূহ অট্টালিকা আজিৰ ভিতৰত ভঙা হ'ব আজিৰ ভিতৰত যিসমূহ ভঙা নহয় কাইলৈও ভঙা হ'ব আমি দেখুৱাই আছো বিশাল অট্টালিকা ভাঙি পেলোৱা হৈছে এয়া দৃশ্য দেখুৱাই আছো শিলহাকুত এনেদৰে ভাঙি পেলোৱা হৈছে আৰু সেই ঠাইত উপস্থিত আছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা অসমৰ ভিন্ন ঠাইত উচ্ছেদ অভিযান অব্যাহত আছে অসমৰ ধুবুৰীত উচ্ছেদ অভিযান অব্যাহত আছিল ধুবুৰীৰ পৰা উচ্ছেদ কৰা হ'ল অবৈধ অনুপ্ৰৱেশকাৰীক ইয়াৰ পিছত গোৱালপাৰাত উচ্ছেদ অভিযান চলিল পাইকানত উচ্ছেদ অভিযান চলিল গোৱালপাৰা পাইকানৰ পিছত এইবাৰ উৰিয়াম ঘাটতো উচ্ছেদ অভিযান চলিব ইয়াৰ আগতে লখিমপুৰত উচ্ছেদ অভিযান চলিছিল দৰং জিলাৰ উচ্ছেদ অভিযান চলিছিল আৰু গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী ভিন্ন ঠাইতো উচ্ছেদ অভিযান চলিছিল শিলহাকুতো উচ্ছেদ অভিযান চলিছিল আজি পুনৰ চলিছে শিলহাকুত উচ্ছেদ অভিযান খুব শান্তিপূৰ্ণভাৱে গুৱাহাটী মহানগৰীৰ শিলহাকুত চলিছে এই উচ্ছেদ অভিযান আমি আপোনালোকক দেখুৱাই আছো গুৱাহাটী মহানগৰীৰ উচ্ছেদ অভিযানৰ দৃশ্য গুৱাহাটী মহানগৰীত বৰ্তমান বুলডোজাৰ চলিছে আৰু বুলডোজাৰ লগাই বিশাল অট্টালিকা মুহূৰ্তৰ ভিতৰতে ভাঙি চুৰমাৰ কৰি দিয়া হৈছে শিলহাকুৰ প্ৰায় 800 বিঘা ভূমি মুকলি কৰা হৈছে বুলি জানিব পৰা যায় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত IIHM ভৱনত এনেদৰে উচ্ছেদ অভিযান চলিছে IIHMৰ অস্থায়ী ক্লাছৰ বাবে ভঙাগড়ৰ পূৰ্বৰ বিল্ডিঙলৈ স্থানান্তৰ কৰা হৈছে হোষ্টেলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে গেম ভিলেজৰ ব্যৱস্থা কৰা হৈছে স্থায়ী ঠিকনাৰ বাবে সোণাপুৰত দিয়া হৈছে 30 বিঘা ভূমি পুনৰ কৈছো স্থায়ী ঠিকনাৰ বাবে সোণাপুৰত দিয়া হৈছে 30 বিঘা ভূমি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ডাঙৰ মন্তব্য কৰিছে খৰালি হলে আৰম্ভ হ'ব শিলহাকুৰ খননৰ কাৰ্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য আছে আমি আপোনালোকৰ বাবে আগবঢ়াইছো মন্ত্ৰীগৰাকীৰ মন্তব্য গুৱাহাটী মহানগৰীত বানপানীৰ সমস্যা এই সমস্যা নিৰাময়ৰ কাৰণে শিলহাকুত অৱস্থিত এই ধৰণৰ যিকেইটা ইনষ্টিটিউট বা বিভিন্ন ধৰণৰ অনুষ্ঠান আছিল এই অনুষ্ঠানখিনি ইয়াৰ পৰ্যায়ক্ৰমে আমি এটা এটাকৈ স্থানান্তৰ কৰি ভাঙি গৈ আছোঁ আজি IIHM ইণ্ডিয়ান ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্ট এটা অত্যন্ত ডাঙৰ অনুষ্ঠান আপোনালোকে দেখিছে যে প্ৰায় 15 বিঘা মাটিত এই অনুষ্ঠানটো আছিল ভাৰত চৰকাৰৰ এটা সংস্থা বা এটা অনুষ্ঠান যথেষ্ট লোকক শিক্ষা দীক্ষাও দি আছিল কিন্তু আমাৰ ভৱিষ্যতৰ তাগিদা ভৱিষ্যতৰ গুৱাহাটীৰ বানপানী নোহোৱা কৰাৰ স্বাৰ্থত আমি এনেকুৱা অনুষ্ঠানো ইয়াৰ পৰা স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু এই সিদ্ধান্ত মৰ্মে এতিয়া আমি অস্থায়ীভাৱে GS ৰোডত আমাৰ ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ এটা ঠাই তেওঁলোকক দিছোঁ তেওঁলোকে তাতে ইনষ্টিটিউটখন শ্বিফ্ট কৰিব আৰু তেওঁলোকৰ থকা হোষ্টেলৰ কাৰণে আমি আমাৰ যি গেমছ ভিলেজত আমাৰ GMDAৰ ফ্লেট আছিল সেইখিনি আমি তেওঁলোকক দিছোঁ এতিয়া টেম্পৰেৰী বা অস্থায়ীভাৱে তাত এই ইনষ্টিটিউটখন চলি থাকিব আৰু সোণাপুৰত তেখেতসকলক আমি মাটিও এলটমেণ্ট দিছোঁ আৰু আমি চৰকাৰে তেওঁলোকৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই দিব লাগিব সেইখিনি আমি চৰকাৰৰ পৰা বনাই দিয়াৰ কথাও কৈছোঁ
কিন্তু যেহেতু গুৱাহাটীৰ বানপানীৰ স্বাৰ্থত অন্তত কৃত্ৰিম বানপানী নোহোৱা কৰাৰ স্বাৰ্থত এই শিল হাপখন আমি বহল কৰিব লাগিব। 800 বিঘাতকৈ বেছি মাটি আমি ইয়াত খনন কৰাৰ পৰিকল্পনাত আছো আৰু সেই পৰিকল্পনাৰ অংশ হিচাপে আজি ইয়াত আমি এই ধৰণৰ স্থানান্তৰণ আৰু এই বিল্ডিং ভঙা কামটো আৰম্ভ কৰিছো। এই গোটেই ভৱনটো ভঙাৰ ক্ষেত্ৰত কিমান সময় আপোনালোকে ধাৰ্য কৰিছে যে কেতিয়াৰ ভিতৰত সম্পূৰ্ণ হ'ব? ভাঙিবলৈতো বহুত বেছি সময় নালাগিব, কাৰণ এতিয়া তেওঁলোকক শিফটিং কৰি থাকিব, আমি ভাঙি গৈ থাকিম। আজি আমাৰ এইটো যিটো আমাৰ মানে ক্লাছৰুমটো আজি ভাঙা আৰম্ভ কৰিছো। এফালে হোষ্টেল আছে, কোৱাৰ্টাৰ আছে, একাডেমিক হেৰি আছে। এই গোটেইখিনি পৰ্যায়ক্ৰমে 15 বিঘা মাটিত এই গোটেই অনুষ্ঠানটো আৰু যথেষ্ট পৰিমাণৰ বিল্ডিং আপোনালোকে দেখিছে যে আটাইতকৈ ডাঙৰ অনুষ্ঠান এইটোৱে আছিল। আজিৰ পৰা আমি আৰম্ভ কৰিলো। মই ভাবো যে 15 দিনমানৰ ভিতৰত তেওঁলোকৰ শিফটিঙৰ কামো চলি থাকিব, আমাৰ ডিমলিউশ্যনৰ কামো চলি থাকিব। গতিকে ইয়ে আমাক এটা ভৱিষ্যতৰ দিনৰ প্ৰয়োজনীয়তাৰ তাগিদা যিটো আছিল সেইটো আমি পূৰণ কৰিব পাৰিম। আৰু ইয়াৰ পিছত ধৰক আৰু দুটা অনুষ্ঠান আছে ইয়াতে। এটা হ'ল টেনিছ কোৰ্টখন আৰু জিঞ্জাৰ হোটেল। এই দুখনো আমি খুব পৰ্যায়ক্ৰমে ভাঙিবলৈ গৈ আছো। ইতিমধ্যে IHM-খন আমি মানে খ্ৰীষ্টান বস্তি আমাৰ GS ৰোডত আমাৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ বিল্ডিং এটা আছিল আৰু প্ৰথম IHM তাতে আৰম্ভ হৈছিল। আমি তালৈকে শিফ্ট কৰিছো তেওঁলোকৰ মানে ক্লাছৰুম বা একাডেমিক কামখিনিৰ কাৰণে। আৰু হোষ্টেলৰ কাৰণে আমি গেমছ ভিলেজৰ যি আমাৰ GMDৰ ফ্লেট আছিল, সেই GMDৰ ফ্লেট 19টা তেওঁলোকক ইতিমধ্যে আমি দিছো। তাত হোষ্টেলৰ ল'ৰা ছোৱালীখিনি থাকিব। আৰু তেখেতসকলক আমি সোণাপুৰত 30 বিঘা মাটি দিছো। সোণাপুৰৰ 30 বিঘা মাটিত যিখিনি বনাই দিব লাগিব আমি চৰকাৰে সেই গোটেইখিনি বস্তু বনাই দিম। কিন্তু বৰ্তমান সময়লৈকে যিখিনি প্ৰেক্টিকেল কৰিব লাগে সেইখিনিৰ কাৰণে গোটেই ব্যৱস্থা কৰা হৈছে। আপোনালোকে যদি চাই যে GS ৰোডত যিটো ঠাই দিছো তাত গোটেই প্ৰেক্টিকেল কৰাৰ পৰা ক্লাছ কৰাৰ পৰা একাডেমিক বাকী ব্যৱস্থা সকলো তাত থাকিব। হোষ্টেলখিনিৰ কাৰণে গেমছ ভিলেজত থাকিব। গতিকে গোটেইখিনি ব্যৱস্থা আমি কৰি লৈছো। তেখেতসকলে এনেকুৱা নহয়, গোটেই ব্যৱস্থাটো কৰি দিয়া হৈছে আৰু পাৰ্মানেণ্ট ব্যৱস্থাটো আমি সোণাপুৰত কৰিম। সোণাপুৰত তাত মাটিও আবণ্টন দিয়া হৈছে। অন্যান্য দুটা অনুষ্ঠানত নটিচ চাৰ্ভ কৰা হৈছে নেকি? অন্যান্য দুটা অনুষ্ঠানৰ লগত আমাৰ কথা চলি আছে আৰু খুব কম দিনৰ ভিতৰতে আমি হয়তো টেনিছ কোৰ্টখনৰ কাম আৰম্ভ মানে উচ্ছেদৰ কাম আৰম্ভ কৰিম আৰু জিঞ্জাৰ হোটেলৰ কাম আৰম্ভ কৰিম। গোটেইটো কথা চলি আছে। গতিকে শিলহাকু বিলৰ যিটো বিলখন যিটো যথেষ্ট ডাঙৰ আৰু দীঘল এটা বহল এটা অঞ্চল যিহেতু এনেধৰণে দখল হৈ আছিলে, গতিকে অন্যান্য কেনেধৰণৰ পদক্ষেপ ল'ব শিলহাকু বিলৰ? শিলহাকু বিলৰ এই গোটেই অঞ্চলটো খালী কৰাৰ পিছত আমি যিখিনি অঞ্চল পুৰণা শিলহাকু আৰু গোটেই অঞ্চলটো মিলাই নতুনকৈ আমি যিখিনি সংযোজন শিলহাকু প্ৰকৃত অৰ্থত শিলহাকু এই গোটেইখিনি খান্দিলে প্ৰায় 800 বিঘা মাটি এটা জলাশয় হ'ব। আৰু এই 800 বিঘা মাটিৰ জলাশয়টো খান্দি আমি তাক দ কৰা আৰু ইয়াৰ পৰা গোটেই বস্তুটো খান্দি আমি ওলাই নিয়াৰ পৰিকল্পনা কৰিছো। হয়তো এই বছৰ এই খৰালি মাহতে আমি কৰিব লাগিব। বাৰিষাৰ টাইমটো পাৰ হোৱাৰ পিছতে এটা খৰালিতে কৰিব লাগিব, কিয় নহ'লে পিছত আকৌ পানী সোমাই গ'লে আকৌ কৰিবলৈ অসুবিধা হ'ব। তেনেকুৱা এটা পৰিকল্পনা ৰাখিছো। কেন্দ্ৰ চৰকাৰৰ সাহায্য আমি আশা কৰিছো। গোটেই ব্যৱস্থাটো আমাৰ চলি আছে। মই ভাবো যে এই বছৰ খৰালি মাহত হয়তো আমি গোটেই শিলহাকুখনৰ খান্দা কামটো কৰিব পাৰিম। আৰু দুটামান প্ৰতিষ্ঠান আপুনি আজি ঠাই ভ্ৰমণ কৰিব, কেনেধৰণৰ পদক্ষেপ? আজি মই ইয়াৰ লগে লগে গুৱাহাটীত যিবিলাক খুব ডাঙৰ হাই ৰাইজ বিল্ডিং আমি বনাওঁ, যে বহুত ডাঙৰ ডাঙৰ বিল্ডিং যিবিলাক বনাওঁ, এই বিল্ডিংবিলাক বনাওঁতে কেতিয়াবা ক'ৰবাত ড্ৰেইনে জলাশয়ে বন্ধ হৈ যায়, ক'ৰবাত নেচাৰেল ড্ৰেইনটোৱে বন্ধ কৰি দিয়ে। নিয়মমতে আমাৰ বিষয়াসকলে চায়, কিন্তু তথাপিতো কেতিয়াবা এই ইমানখিনি চাই ইনস্পেকশ্যন কৰি দিয়াৰ পিছতো বহু বছৰৰ পিছত গম পাওঁ যে এইটো আচলতে জলাশয় আছিল, এইটো এনেকুৱা নলা আছিল। সেই ধৰণৰ এতিয়া আমি তেনেকুৱা ডাঙৰ প্ৰজেক্ট য'ত হ'ব তাত মই হয় ছিনিয়ৰ অফিচাৰ নহয় মই নিজে যাম। আজি মই নিজে এনেকুৱা 10-12টা অঞ্চললৈকে যাম যিবিলাকৰ পাৰ্মিশ্যনৰ কাৰণে তেওঁলোকে ইতিমধ্যে আমাক আবেদন কৰি থৈছিলে বা পাৰ্মিশ্যনৰ বাকী নিয়ম নীতিখিনি ফিল আপো কৰি থৈছে। কেৱল মই নিজে চাব যাম আৰু মই আজি গৈ চাম যে ক'ৰবাত নেচাৰেল ড্ৰেইন ব্লক কৰিছে নেকি, ক'ৰবাত মোৰ চোৱাৰ অন্য কথা নাই। FIR এইখিনিতো আৰু অফিচিয়েলি চাই সেইখিনি মোৰ কথা নাই। মই মাত্ৰ চাব যাম যে ক'ৰবাত নেচাৰেল ড্ৰেইন ব্লক কৰিলে নেকি, ক'ৰবাত জলাশয় উঠিলে নেকি। এনেকুৱা ধৰণৰ যিবিলাক সমস্যা বহুদিন আগতে কৰি থৈ যোৱাৰ কাৰণে আজি এইবিলাক ভাঙিব লগা হৈছে। সেইকাৰণে মই কৈছো যে এতিয়া তেনেকুৱা ডাঙৰ হাই ৰাইজ বিল্ডিং হ'লে কোনোবা ছিনিয়ৰ বিষয়া অথবা মন্ত্ৰী নিজে যাম। কেতিয়াবা GMDৰ চেয়াৰমেন যাব, কেতিয়াবা মেয়ৰ যাব, কেতিয়াবা মই যাম, কেতিয়াবা কাৰণ এনেকুৱা ডাঙৰ ডাঙৰ প্ৰজেক্ট ইমান বেছি নহয় যে আমি যাব নোৱাৰো।
আজিয়ে মই 11-12টা প্ৰজেক্টৰ পৰিকল্পনা ৰাখিছোঁ। এই 11টা প্ৰজেক্ট যদি মই চাব পাৰোঁ তেতিয়া মই গম পাই যাম ক'তো জলাশয় নাই, ক'তো নেচাৰেল ড্ৰেইন নাই। তেতিয়া আমি পাৰ্মিশ্যনটো দিওঁ আৰু পাৰ্মিশ্যন দিয়াৰ আগতে চাব বিচাৰিছোঁ আৰু সেই ধৰণৰ এটা কাম আজি আৰম্ভ কৰিব। কমপ্লেইন কিবা পাইছে কমপ্লেইন চাওক, কমপ্লেইনটো বহুত মানে কমপ্লেইনৰ কথাটো এনেকুৱা যে অৰ্ডাৰ হৈ বনোৱা আৰম্ভ হলেকে কমপ্লেইন নাহে। বনোৱা আৰম্ভ হৈ কাম যেতিয়া চলি থাকে পূৰ্ণ কৰি দিয়ে তেতিয়াহে কমপ্লেইন আহে। গতিকে কমপ্লেইন আহক বা নহওক আমি গৈ চাৱাতনো কি অসুবিধা। আৰু এনেকুৱা নহয় গুৱাহাটীৰ ভিতৰতে এদিনতে মই 10-12টা চাব পাৰোঁ। গতিকে আজি 10-12টা চালোঁ, কিবা ৰৈ গ'ল, আমাৰ মেয়ৰ ডাঙৰীয়া যাব, চেয়াৰমেন যাব, আমাৰ কমিশ্যনাৰ যাব, কোনোবা ছিনিয়ৰ মানুহ এজন গ'লে। কাৰণ আমি কেতিয়াবা অকল মানে যিখিনি ফিল্ডৰ কৰ্মচাৰী তেওঁলোকৰ ওপৰতে ভৰসা কৰি ফাইলত চহী কৰি দিওঁ। ফাইলত চহী কৰাৰ আগতে অকণমান ছিনিয়ৰ কোনোবা এজন গৈ চোৱাটো ভাল।